নগাঁৱৰ বৰালিমাৰীত বিধ্বংসী অগ্নিকাণ্ড জুইত যায় বহু লক্ষাধিক টকাৰ সা সম্পত্তি নথিপত্ৰ নগাঁও জিলাৰ উত্তৰ পশ্চিম প্ৰান্তৰ জুৰিয়াৰ ২ নং বৰালিমাৰীত বৃহস্পতিবাৰে দিনৰ ভাগত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহত হোৱা নাই যদিও এজন লোকৰ চাৰিটাকৈ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হোৱাৰ বিপৰীতে বহু লক্ষাধিক টকাৰ সা সম্পত্তি জুইত যায়। প্ৰাপ্ত খবৰ মতে ২ নং বৰালিমাৰীৰ কাছেম আলী ঔৰফে কুন্দুজ মাষ্টৰ নামৰ অৱসৰী শিক্ষকজনৰ ঘৰত এই বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। লোকজনৰ বাসগৃহৰ এটা কোঠাৰ পৰা হঠাতে দপদপকৈ জ্বলি উঠা জুইৰ লেলিহানি খাই নিমিষতে ঘৰকেইটা আগুৰি ধৰি সকলো ছাই কৰি পেলায়। অগ্নিকাণ্ডৰ ফলত বাসগৃহত থকা এটা চিলিণ্ডাৰৰ বিস্ফোৰণো ঘটে। পৰিণতিত বাসগৃহকেইটাৰ কাপোৰ কানি বিচনা খাদ্য সামগ্ৰী বাচন বৰ্তনকে ধৰি সকলো আচবাব বহু গুৰুত্বপূৰ্ণ নথিপত্ৰৰ লগতে নগদ ধন জুইত ভস্মীভূত হয়। ঘটনাৰ আকস্মিকতাত সমগ্ৰ অঞ্চলটোত হোৱা পৰিস্থিতিৰ সৃষ্টি হয় আৰু বহু লোক সমবেত হৈ অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়ে। বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলতে এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হোৱাৰ কথা ব্যক্ত কৰিছে দুৰ্ভগীয়া পৰিয়ালটো আৰু স্থানীয় ৰাইজে। জুইটো লাগিছে কাৰেণ্টৰ কিবা আমাৰ অনুমান হৈছে কাৰেণ্টত লাগিছে। বিদ্যুতৰ শ্বৰ্ট চাৰ্কিট। আমাৰ পশ্চিমৰ এটা ৰুম আছিলে, সেইটো ৰুমত কাৰেণ্টৰ অলপ প্ৰব্লেম আছিলে। আমাৰ সৰু বাইদেউ কৈছে সৰু আছিল যে এইবিলাক আছিল যে তাত লাগি গ'ল আৰু জুইটো লগাৰ পিছত আমি আহিছোঁ দৌৰাদৌৰি কৰি আহিছোঁ। ফটককৈ একদম ওপৰত উঠি গ'ল জুইটো। উঠি পেলাই হেৰিত লাগি গ'ল, চিলিঙত লাগি গ'ল। আমি আৰু ওলাব নোৱাৰিলোঁ। আমি পাৱাৰ পইণ্টক ফোন কৰিছিলোঁ, আমি আৰু গামবুঢ়াক লৈ পেলাই ফোন কৰিছিলোঁ, কিন্তু গামবুঢ়া ফোন কৰিছে আহিছিলে না অহা নাই, কিন্তু ৰাস্তাৰ অলপ প্ৰব্লেম আছে আমাৰ। তেওঁলোকে অহা নাই, তেওঁলোকে আহি পোৱা নাই। তাৰমানে ৰাস্তাৰ অলপ অসুবিধা আছে যে। আচ্ছা, আনুমানিক কিমান টকা কিমান টকাটো আমি ক'ব নোৱাৰোঁ। টকা আছিলে, তেখেত এজন মাষ্টৰ মানুহ, ৰিটায়াৰ হোৱা মানুহ। টকা আছিলে, যথেষ্ট টকা আছিলে। এতিয়া তেওঁ চেচলেছ হৈ গৈছে, আমি ক'ব নোৱাৰোঁ। আনুমানিক কিমান টকা তেওঁ হেৰি হৈছে এইটো আমি ক'ব নোৱাৰোঁ, তেওঁ ক'ব পাৰিব। ডকুমেণ্টছ আছিলে, বহুত ডকুমেণ্টছ আছিলে, একো বচাব নোৱাৰিলে। শিক্ষকজনৰ নাম কি? তেখেতৰ ঘৰটো যে পুৰিছে তেওঁৰ নাম কুন্দুজ মাষ্টৰ বুলি কয়। এইটো বৰালিমাৰী, এইটো ২ নম্বৰ বৰালিমাৰী হয়, আমাৰ এই ডাঙৰ ভাই। আচ্ছা, স্থানীয় ৰাইজে মানে আপোনালোকে হেৰি কৰিছে? হয়, অগ্নি নিৰ্বাপক বাহিনী অহা নাই এতিয়ালৈকে? নাই, অগ্নি নিৰ্বাপক অহা নাই। তাৰমানে আহিলেও কাম নাই, ৰাস্তাৰ কিনাৰতো নহয়। এইটো সঁচাকৈ মানে আমি চেষ্টা কৰিছিলোঁ আনিবলৈ, আৰু আমি ৰাইজ হাজাৰ ৰাইজ আমি গোটাইছোঁ, কিন্তু আমি আগুনৰ হেৰিত চাপিবই নোৱাৰিলোঁ। তাৰমানে অকস্মাত আমিতো ঘৰতে আছিলোঁ, ওপৰত ধোঁৱা দেখা পালোঁ, দেখা পাই আহিলোঁ, আহি পেলাই দেখিলোঁ একেবাৰে মানে সৰ্বনাশ। এনেকুৱা মানে হাজাৰ মানুহ চাৰিওফালে আছে, কিন্তু মানুহ মানে তোমাৰ জুইৰ কোবত এনেকুৱা উত্তাপ বৃদ্ধি পাইছে, মানুহ মানে একদম চাপিব পৰা নাই, চব দূৰে আছে। বহুত চেষ্টা কৰিও মানে এই পৰিয়ালটো একেবাৰে সৰ্বস্বহাৰা হৈ গ'ল। প্ৰায় ২০ লক্ষাধিক টকাৰ ক্ষতিগ্ৰস্ত হৈছে। ৫টা ঘৰ জ্বলি গৈছে, এটা তোমাৰ পকী ঘৰো আছিলে। তাৰমানে এতিয়া এই পৰিয়ালটো মানে কেনেকৈ যে চলিব তাৰ কোনো মানে কোনো ব্যৱস্থা নাই। গতিকে চৰকাৰক আমি অনুৰোধ জনাওঁ যে চৰকাৰে অতি পলমে এই পৰিয়ালটোক কিবা সাহায্য কৰি তেওঁলোক চলিবৰ কাৰণে ব্যৱস্থা কৰি দিয়ে যেন।